মোৰ লগত আছিল আমি বুলি ল'ৰা এটা ঘৰতে মোৰ প্ৰায় হাই ছেকেণ্ডেৰী ডিগ্ৰী লাইফটো তাৰ কাপোৰ মোৰ ঘৰত থাকে মোৰ কাপোৰ তাৰ ঘৰত থাকে আমি সেনেকৈ ডাঙৰ হোৱা 2005-06 চনৰ পৰা এনেকৈ ডাঙৰ হৈছোঁ কিন্তু সেই পৰিৱেশটো লাহে লাহে ৰাজ্যখনত নোহোৱা হৈছে সেই পৰিৱেশটো নোহোৱা হ'বলৈ এটা নতুন পৰিৱেশৰ সূচনা কৰা হৈছে কিছুমান এনে কথা বতৰা আনি দিয়া হৈছে যে ক'ৰবাত সেই আব্দুলকেই সন্দেহৰ চকুৰে চাবলগীয়া এটা বাতাবৰণৰ সৃষ্টি হৈছে যোৰহাট টাউনৰ মাজমজিয়াত বাংলাদেশী মানুহে আহি ঢাকাই পঠি বনাল মানে ঢাকাই পতি মিনছ কি ঢাকাৰ পৰা অহা মানুহখিনি য'ত আছে তাতে ঢাকাই পতি মানে সেই বাংলাদেশী মানুহখিনিয়ে যোৰহাট টাউনৰ আধা মাটি দখল কৰিলে আপুনি এটা বিশ্বাস কৰিব যোৰহাটৰ যিটো সদৰ সমষ্টি আমি কথাবোৰ ৰাজনীতিৰ ঊৰ্ধত পাতিব লাগিব যদি জাতি বাচিবলৈ আছে বিজেপি ভোট বেংক কংগ্ৰেছৰ ভোট বেংকৰ কথা চিন্তা কৰি থাকিলে আমি নহ'ব এতিয়া কথাটো হৈছে কি যোৰহাট টাউনত 22,000 বাংলাদেশী ভোট আছে সন্দেহযুক্ত বাংলাদেশ এই 22,000 গৈ যেতিয়া 42,000 হ'ব যোৰহাটত কোনোবা এজন গগৈ শৰ্মা চলিয়া বৰুৱা উপাধি মানুহ জিকিব পাৰিব নেকি নোৱাৰে তাত হয় হিন্দু বাংলাদেশী জিকিব নহ'লে মুছলমান বাংলাদেশী জিকিব মই আপোনাক 10 বছৰ সময় দিলোঁ যোৰহাট সদৰ আমাৰ হাতৰ পৰা যাওঁ